আপোনাৰ সন্তানৰ এই সফলতাত কেনে অনুভৱ? মই সুখী অনুভৱ কৰিছোঁ, যাতে ল'ৰাটো আৰু আগুৱাই যাওক সেইটো আশা কৰিছোঁ। সৰুৰে পৰা পঢ়া শুনাত কেনেকুৱা? পঢ়া শুনাত ভাল আছিল, সৰুৰ পৰা পঢ়া শুনাত ভাল আছিল। কৰিবলগীয়া হৈছে। মই বহুত সুখী আছোঁ। তাৰ কাৰণে ইমান মই কষ্ট কৰিব লগা নাই হোৱা নাই, কিন্তু সি পঢ়াত বহুত ভাল আছিলে সৰুৰে পৰা। তাক ক'ব নালাগে পঢ়িবলৈ নিজে খুব পঢ়ি ভাল পায় মানে, আৰু খুব পঢ়াত ঠিক আছে, ভাল আছিলে। হয়, বহিৰাষ্ট্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত কি ক'ব? কেনে লাগিছে? ভাল লাগিছে আৰু আগবাঢ়ি গৈছে আৰু আগবাঢ়ি যাওক। ল'ৰা হয়, মই বৰমাখতে। তেওঁ ইয়াৰ পৰা আৰম্ভণি তেওঁ হৈছিলে হোজাইৰ পৰা তাত 2 বছৰমান পঢ়িছিলে। সি 2 বছৰ তাৰপৰা লৈ আহি আকৌ ইয়াত হিলভিউত দিলে। হিলভিউৰ পৰা মেট্ৰিক পাছ কৰিলে। মেট্ৰিক পাছ কৰাৰ পিছত তাক দিয়া হ'ল BKB পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আৰু ডিব্ৰুগড় গ'ল ইউনিভাৰ্চিটিটো ভালকৈ ৰিজাল্ট কৰি মেলি আৰু সি তাৰপৰা ট্ৰাই কৰি স্কলাৰশ্বিপ পায় গুচি গ'ল আৰু বাহিৰলৈ ধুনীয়াকৈ পঢ়িলে, অসমৰ গৌৰৱ কঢ়িয়াই আনিলে। ভাল লাগিলে, আমাকো ভাল লাগিছে যে আজি অসমখনৰ নাম আজি অসমৰ ল'ৰা এটাই, মোৰ ভতিজা ল'ৰাই গৌৰৱ কৰি আনিছে। তাৰ কাৰণে বহুত ভাল লাগিছে। ধন্যবাদ। মোৰ হালপতি ল'ৰা হয়, তেওঁ ইমান ডাঙৰ এটা কাম কৰিছে, মই প্ৰাউড ফিল কৰিছোঁ। সেইকাৰণে মই খবৰ ল'বলৈ দুলীয়াজানৰ পৰা আহিছোঁ, আৰু মই নিজে ইণ্টাৰনেশ্যনেল টেনিছ প্লেয়াৰ হয়। মই বিৰাট ভাল পাইছোঁ মোৰ হালপতি ল'ৰাটো ইমান ভাল গৈ পেলাই সি উশাহ এটা লৈছে, মানে বিৰাট ভাল লাগিছে। আৰু সেইটো কাৰণে মই চবকে ধন্যবাদ, লিডুবাসীক ধন্যবাদ দিছোঁ যে চবে তাক মানে চেয়াৰ আপ কৰিছে, সেইটো কাৰণে বেছি ভাল পাইছোঁ মই। ধন্যবাদ। ল'ৰা হয়, মই বৰমাখতে। তেওঁ ইয়াৰ পৰা আৰম্ভণি তেওঁ হৈছিলে হোজাইৰ পৰা তাত 2 বছৰমান পঢ়িছিলে। সি 2 বছৰ তাৰপৰা লৈ আহি আকৌ ইয়াত হিলভিউত দিলে। হিলভিউৰ পৰা মেট্ৰিক পাছ কৰিলে। মেট্ৰিক পাছ কৰাৰ পিছত তাক দিয়া হ'ল BKB পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আৰু ডিব্ৰুগড় গ'ল ইউনিভাৰ্চিটিটো ভালকৈ ৰিজাল্ট কৰি মেলি আৰু সি তাৰপৰা ট্ৰাই কৰি স্কলাৰশ্বিপ পায় গুচি গ'ল আৰু বাহিৰলৈ ধুনীয়াকৈ পঢ়িলে, অসমৰ গৌৰৱ কঢ়িয়াই আনিলে। ভাল লাগিলে, আমাকো ভাল লাগিছে যে আজি অসমখনৰ নাম আজি অসমৰ ল'ৰা এটাই, মোৰ ভতিজা ল'ৰাই গৌৰৱ কৰি আনিছে। তাৰ কাৰণে বহুত ভাল লাগিছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।